নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি অগণন ভক্তৰ সমাগমত উদুলি মুদুলি যোৰহাট মালৌ পথাৰৰ ঐতিহ্যমণ্ডিত বৰভেটিৰ নলগোৱা উৎসৱ নিউজ ডাইৰেক্ট ৰিপৰ্ট অগণন ভক্তৰ সমাগমত উদুলি মুদুলি যোৰহাট মালৌ পথাৰৰ ঐতিহাসিক বৰভেটিৰ নলগোৱা উৎসৱভাগী উৎসৱ মানেই আনন্দ উৎসৱ মানে সমন্বয় আৰু সম্প্ৰীতিৰ উৎসৱ পালন নকৰাকৈ সমাজ এখন সম্পূৰ্ণ হ'ব নোৱাৰে উৎসৱৰ লগত আমাৰ ৰীতি নীতি পৰম্পৰা ঐতিহ্য আবেগ সকলো জড়িত হৈ থাকে ঋতুৰ লগে লগে সমাজৰ বিভিন্ন অনুষ্ঠান বা উৎসৱ উদযাপন কৰাৰ পৰম্পৰা বহু পুৰণি তেনে বহু উৎসৱৰ মাজেৰে এক ঐতিহাসিক উৎসৱ হৈছে যোৰহাটৰ বৰভেটিৰ নলগোৱা উৎসৱভাগী যোৰহাট নগৰৰ পৰা প্ৰায় 8 কিলোমিটাৰ পশ্চিমে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিঙাৰ পৰা 3 কিলোমিটাৰ উত্তৰত মালৌ পথাৰ স্থিত অষ্টভুজ দেৱৰ ঐতিহাসিক বৰভেটি মায়ামৰা সম্প্ৰদায়ৰ অন্যতম তীৰ্থভূমি অসমৰ এটি উল্লেখযোগ্য ধৰ্মীয় স্থান হিচাপে পৰিগণিত হোৱা বৰভেটিত প্ৰতি বছৰে আঘোণ মাহত নলগোৱা উৎসৱ পালন কৰি অহা হৈছে 256 বছৰ অতিক্ৰম কৰা এই বৰভেটিত পূৰ্বৰ পৰম্পৰা অনুসৰি 257 সংখ্যক নলগোৱা উৎসৱ ভাগি অনুষ্ঠিত হয় দেওবাৰে এই উৎসৱৰ পৰা সমগ্ৰ অঞ্চলটোত এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় পুৱা বন্তি প্ৰজ্বলন ভাগৱত পাঠৰ পাছতেই ঐতিহাসিক বৰভেটিত দিনজোৰা কাৰ্যসূচীৰে নলগোৱা উৎসৱ আৰম্ভ কৰা হয় আজি আকৌ এবাৰ এই মালৌ পথাৰ লোকে লোকানন্দ হৈছে আৰু ইয়ালৈ অহা সকলোৰে জীৱনবিলাক ধন্য হৈছে আৰু আমি নিজেও কৃতাৰ্থ মানিছোঁ এই উৎসৱ আচলতে কেৱল নলগোৱা উৎসৱ ৰূপে শান্ত হৈ থকা নাই আমাৰ সমাজ জীৱনৰ ভেটি মজবুত কৰাৰ উৎসৱলৈ ৰূপান্তৰিত হৈছে আমি অনুভৱ কৰোঁ এশপৰাকৈ যেনেকৈ মায়ামৰীয়া ভক্তসকলে গুৰুৰ নামত এটা ভেটি স্থাপন কৰিছে যাক পিছলৈ বৰভেটি বুলি কোৱা হৈছিল এইবিলাকো যদি আমি প্ৰত্যেকেই ওচৰ চপাই নিব পাৰোঁ ইয়াতকৈ আৰু ডাঙৰ মনৰ বৰ ভেটি স্থাপন হ'ব নোৱাৰে সমাজত আৰু এনে মনৰ বৰ ভেটিহে সমাজখনক প্ৰকৃতাৰ্থত ধৰি ৰাখিব পাৰিব আৰু আমি ভাবোঁ আজি নলগোৱা উৎসৱে বৰভেটি আমাক সেই কথাকে মনত পেলাই দিছে যিকোনো ত্যাগৰ বিনিময়ত আমি এই মনৰ বৰ ভেটি স্থাপন কৰিবই লাগিব যাৰ জৰিয়তে আমি সুখ অনুভৱ কৰিম শান্তি অনুভৱ কৰিম আৰু আমি সকলোৱে আমাৰ জীৱনবিলাক ধন্য কৰিব পাৰিম আৰু মানুহ যে শ্ৰেষ্ঠ জীৱ এই উৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে গায়ন বায়ন পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰি তোলে উল্লেখযোগ্য যে ভাৰতীয় ইতিহাসত শাসকৰ বিৰুদ্ধে শোষিত প্ৰথমটো গণজাগৰণ মোৱামৰীয়া বিদ্ৰোহৰ জীৱন্ত সাক্ষী যোৰহাটৰ মালৌ পথাৰস্থিত এই পবিত্ৰ বৰভেটি আৰু এই বৰভেটিতে কালিৰ পৰা অনুষ্ঠিত হোৱা নলগোৱা উৎসৱৰ দ্বিতীয় দিনা পুৱাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰি থকা মায়ামৰীয়া সম্প্ৰদায়ৰ লোকসকল গাঁও ভিত্তিত খেল ভিত্তিত বৰভেটিলৈ আহি আঘোণৰ ন চাউল মুঠিৰে বন্ধা মিঠৈৰ লগতে মাহ প্ৰসাদ বিভিন্ন উপকৰণেৰে বৰভেটিলৈ আগবঢ়াই নাম কীৰ্তন কৰাৰ লগতে মৃদংগীয়া গায়ন বায়ন প্ৰদৰ্শনেৰে পৰম্পৰাগত নলগোৱা উৎসৱ পালন কৰে ইফালে এই নলগোৱা উৎসৱৰ লগত সংগতি ৰাখি স্মৃতিগ্ৰন্থ অষ্টভুজ উন্মোচন কৰা হয় গ্ৰন্থখনি উন্মোচন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।